পোহৰলৈ আহিল নিতুল ডেকাৰ দুৰ্নীতিৰ অধ্যায়। নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন সভাপতি নিতুল ডেকা মন্ত্ৰীৰ অনুপস্থিতিত লগাই দিলে উদ্বোধনী ফলক। সামান্য প্ৰসাধন ঘৰৰ উদ্বোধনী ফলকো লগালে নিতুল ডেকাই। বিভিন্ন আঁচনিৰ চৰকাৰী নিয়মো নামানে বিজেপি নেতা নিতুল ডেকাই, যাৰ ফলত নিজৰ গৃহ পঞ্চায়তত সংঘটিত হল ব্যাপক দুৰ্নীতি। অতি নিম্নমানেৰে পঞ্চায়ত কাৰ্যালয় নিৰ্মাণ কৰি লাখ লাখ টকা আত্মসাতৰ ৰাজহুৱা অভিযোগ। নিৰ্মাণ চলি থকাৰ সময়তে পকী বেৰত চিৰাল ফাট, হাতেৰে খহাই দিব পাৰি পকী মজিয়া। এসময়ৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিৰ অন্তৰ্ভুক্ত বালিলেছাৰ গাঁও পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। তেতিয়াৰ ২ নং খাটাগাঁও পঞ্চায়ত আৰু বৰ্তমানৰ বৰক্ষেত্ৰী সমষ্টিত অন্তৰ্ভুক্ত ৪২ নং গাঁও পঞ্চায়তৰ নতুন কাৰ্যালয় নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। আচলতে অসম টাইপৰ ঘৰ কেইটামান বনালে, ইয়াত ঘৰকেইটা বনালে একদম নিম্নমানৰ কাম। আপোনালোকে দেখা পাইছে, ছবিয়ে মিছা কথা নকয়। আপুনি যে দেখা পাইছে, য'ত হাতেৰে এৰি দিলে মানে প্লাষ্টাৰ এৰি যায়, পাকা ভাঙি যায়। কাৰ্যালয় নিৰ্মাণৰ মুঠ ধনৰ পৰিমাণ কিমান, কি আঁচনি আদি নজনোৱাকৈ আৰু নিৰ্মাণ সমিতি ৰাজহুৱা নকৰাকৈ কৰা হল পঞ্চায়ত কাৰ্যালয়ৰ নিৰ্মাণৰ কাম। ইফালে পঞ্চায়ত কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে পকীবেৰত মেলিল চিৰাল ফাট। অতি নিম্নমানৰ কাম কৰি লাখ লাখ টকা আত্মসাতৰ অভিসন্ধি ৰচনা কৰা বুলি নিতুল ডেকাৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ। ইফালে বালিলেছা কালী মন্দিৰৰ মাটিত পঞ্চায়ত কাৰ্যালয়ৰ অট্টালিকা হ'ব বুলি অনুমতি লৈ আছাম টাইপৰ ঘৰ সাজি মন্দিৰৰ মাটি অপচয় কৰাৰো অভিযোগ ৰাইজৰ। আনফালে RTI তথ্য অনুসৰি উক্ত পঞ্চায়ত আৰু বৃহত্তৰ বালিলেছা গাঁৱত কেইবা কোটি টকাৰ অনিয়ম হোৱাৰ বিস্ফোৰক অভিযোগ ৰাইজৰ। স্থানীয় ৰাইজে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপ বিচাৰিছে। বিল্ডিং হয়, আমাৰ পঞ্চায়ত বিল্ডিংটো আগতে বেলেগ এটা জেগাত আছিল, এইটোত হস্তান্তৰ কৰাৰ কাৰণে এইটো বিল্ডিং বনাইছিল। প্ৰথমতে আমাক মন্দিৰ সমিতিৰ এইখিনি মাটি আছিল, মন্দিৰ সমিতিক অৱগত কৰাইছিল ইয়াৰ বিল্ডিং এটা হ'ব। সেইকাৰণে মন্দিৰ সমিতি এইখিনি মাটি এই পঞ্চায়ত বিল্ডিঙৰ নামত লিখি দিছিল। এতিয়া পিছত দেখা পালোঁ এইটো মন্দিৰ বিল্ডিং নহ'ল, আচলতে অসম টাইপৰ ঘৰ কেইটামান বনালে, ইয়াত ঘৰকেইটা বনালে একদম নিম্নমানৰ কাম। আপোনালোকে দেখা পাইছে, ছবিয়ে মিছা কথা নকয়। আপুনি যে দেখা পাইছে, য'ত হাতেৰে এৰি দিলে মানে প্লাষ্টাৰ এৰি যায়, পাকা ভাঙি যায়। তো এনেকুৱা নিম্নমানৰ কাম আচলতে আমি নিজে দুখিত। মই আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে তেখেতসকলে এটা কথা বাৰম্বাৰ এটা কথা ৰাইজক অৱগত কৰি থাকে যে দুৰ্নীতিৰ বিৰুদ্ধে তেখেতে তিলমাত্ৰ আপোচ নকৰে। আচলতে এনেকুৱা যদি এইটো দুৰ্নীতি বুলি ক'ম না কি বুলি ক'ম, আচলতে বহুত দুখ লগা বিষয়। আমাৰ এইটো গৃহ সমষ্টি সন্মান্য জয়ন্ত মল্ল ডাঙৰীয়াৰ সমষ্টি, তেখেতক আমি সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। তেখেতে এইবিলাক কামৰ বিষয়ে অৱগত হয়নে নহয়, প্ৰথম কথা আমাৰ সেইটো প্ৰশ্ন। যদি অৱগত হয় তেখেতৰ দুৰ্নীতিৰ বিৰুদ্ধে আপোচ নকৰে। আমি গম পাওঁ তেখেতৰ যিখিনি মন্তব্য শুনি থাকোঁ মাজে মাজে, সেইবিলাক আমি গম পাওঁ তেখেতে দুৰ্নীতিৰ বিৰুদ্ধে আপোচ নকৰে হয়। কিন্তু এইবিলাক বস্তু তেখেতে নিশ্চয়কৈ দেখিছেনে দেখা নাই, সেইটো কথা আমাৰ প্ৰথম কথা। সেইটো যদি দেখিছে, যিখিনি ইয়াত দালাল বুলি ক'ম মই, ইয়াত ভাল মানুহে এই কাম নকৰে, দালাল সদৃশ ইয়াত এতিয়া কাম। আচলতে এইবিলাক কাম কৰে কনষ্ট্ৰাকশ্যন কমিটি এখন বনোৱা হয়, ৰাজহুৱাভাৱে কনষ্ট্ৰাকশ্যন কমিটি এখন বনোৱা হয়। কিন্তু ইয়াত কনষ্ট্ৰাকশ্যন কমিটি কোনে কৰিছে, ক'ত কৰিছে, কোনটো সময়ত কৰিছে, কোনো অৱগত নহয়। প্ৰথম কথা হ'ল চৰকাৰী যেতিয়া ধন আহে তাত প্ৰথম তথ্য ফলক এখন দৰকাৰ হয়, যে ৰাইজে অৱগত কৰিব লাগিব যে ইয়াত মানে লেবাৰ কিমান থাকিব, ইয়াত মানে কি মেটেৰিয়েলছ কিমান থাকিব, ইয়াত মানে প্ৰতিটো বস্তুত তথ্য ফলক এখন থাকে, আৰু ৰাইজে সেইখন চাই পিনে কামটো নিৰীক্ষণ কৰে। আচলতে আমি এতিয়া গম নাপাওঁ এইটো কিমান টকাৰ কাম, 10 লাখ টকা, 20 লাখ টকা না 50 লাখ না 1 কোটি টকা, কোনো অৱগত নহয়। আপুনি নিজে চাওক ইয়াত যে তথ্য ফলক ক'ত আছে, তথ্য ফলক আচলতে কামটো কোন আমি সেইটো গম নাপাওঁ। এতিয়া গম পাওঁ এই তথ্য ফলকত নিতুল ডেকাৰ নাম আছে। নিশ্চয় তেখেতে কাৰোবাক ইয়াত কমিটি বনাই দিব লাগিব, বা ৰাজহুৱা এখন কমিটি ক'ত কৰিছে কমিটিখন, এতিয়া মানুহ কোন আছে কমিটিখনত, কনষ্ট্ৰাকশ্যন কমিটিৰ সদস্য কোন আছে, কোনো অৱগত নহয়। ইয়াত তেখেতৰ কেইজন মানে কেইজন মানুহ আমি নিজে গম নাপাওঁ। নিতুল ডেকাৰ ফলক আছে ইয়াত, আমি দেখা পাইছোঁ নিতুল ডেকাৰ ফলকখন আছে। সন্মানীয় বিধায়ক জয়ন্ত মল্ল ডাঙৰীয়াই উপস্থিত এইখন তথ্য ফলক বনাবলৈ গৈছে, আমিতো জয়ন্ত মল্ল দেখা নাই ইয়াত, আমি কোনোদিন দেখা নাই ইয়াত। কিন্তু কথাটো হ'ল ইমান নিম্নমানৰ কাম। আপোনাৰ নিজে চাওক, ৱাল বনাইছে, ৱালত ফাট, য'ত ঘৰটো এতিয়ালৈ কমপ্লিট হোৱা নাই, দৰ্জা খিৰিকী লগোৱা হোৱা নাই, তাৰপিছত দৰ্জা খিৰিকী নলগাওঁতে এতিয়া ৱাল ফাটি যায়, ইয়াত মানুহ ভিতৰত সোমাব কেনেকৈ। আচলতে এটাই অনুৰোধ, চৰকাৰী পইচা হয়, এই পইচা আমাৰ পইচা হয়, এই পইচা কাৰো ব্যক্তিগত পইচা নহয়, আমাৰ পইচা, আমি টেক্স দিয়া পইচা, সেই পইচাৰে নিৰ্মিত হৈছে। যে আমাৰ পইচা কাৰোবাক বিল্ডিং বনাব দিম নিজাকৈ, কাৰোবাক ঘৰ বনাব দিম ৰাজহুৱা পইচা আত্মসাৎ কৰি কাৰোবাৰ নিজৰ ব্যক্তিগত বিল্ডিং বনাব দিম, সেইটো কথা হ'ব নোৱাৰে। এইবিলাক পইচা আমাৰ পইচা, আমি দিয়া পইচা।
প্ৰতিটো মানুহৰ অৱদান আছে এই পইচাত, কিন্তু এই পইচা কাৰোবাক ব্যক্তিগতভাৱে 3-4জন মানুহক খাব আমি দিব নিদিওঁ। কেইবা কোটি টকা কেইবা কোটি বুলি আমি ক'ব নোখোজোঁ। এইটো 1 কোটিও হ'ব পাৰে, 2 কোটি, 10 কোটিও হ'ব পাৰে। তথ্য ফলকে নাই ইয়াত। যদি তথ্য ফলকে নাই আমি জানিম কেনেকৈ? তথ্য ফলহে উত্তৰটো দিব ইয়াত যে কিমান টকাৰ কাম। মই না আপোনালোকে দেখা পাইছে, মোক সেইটো আপুনি প্ৰশ্ন কৰিব, আপুনি নিজে চাওক, আপুনি কেমেৰাত দেখুৱাইছে ফাটি গৈছে, মই হাতেৰে এৰি দিছোঁ ৱাল। এইটো প্ৰশ্ন কৰাৰ কথাই নাই, আপুনি নিজে চাওক। এতিয়া চৰকাৰক কিয় মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতে দুৰ্নীতিৰ বিৰুদ্ধে সদায় প্ৰশ্ন কৰে। আমি জানো এইটো কথা, তেখেতে কৈ থাকে, ভাল পাওঁ। কিন্তু এইটো ক্ষেত্ৰত তেখেতে ইয়াত যিকেইটা দালাল সদৃশ নেতাই কাম কৰিছে, সেইকেইটাৰ ওপৰত তেখেতে বিহিত ব্যৱস্থা লওক। তেখেতৰ ওপৰত সেইটোৱে অনুৰোধ। ইয়াততো আমাক ৰাইজক আভুৱা পাৰিছে, আমাক প্ৰতাৰণা কৰিছে ৰাইজক এইকাৰণে যে কাৰ নেতৃত্বত হৈছিল কামটো কোনেও নাজানে। কেৱল নিতুল ডেকাৰ ফলক আছে আৰু জিলা পৰিষদৰ অধ্যক্ষ যিহেতুকে নিতুল ডেকা আছে, সমস্ত কাম কাজ তেওঁ চোৱা চিতা কৰিছে। গতিকে নিতুল ডেকাই হয়তো ইয়াত কমিটি বনাই দিব লাগিব বা তেওঁ নিজে কৰিব লাগিব কাৰোবাৰ হতুৱাই। গোটেই কাৰবাৰটো নিতুল ডেকাৰ নেতৃত্বত হৈছে ইয়াত। গতিকে আমি এটাই অনুৰোধ জনাম যে নিতুল ডেকাই দুটা বেয়া কাম কৰিছে আমাৰ দৃষ্টিত। অত্যন্ত নিকৃষ্ট মানদণ্ডৰ কাম হৈছে ইয়াত তথ্য ফলক মাৰা নাই। কিমান টকাৰ কাম সেইটো আমি নাজানো, 1 কোটিৰো হ'ব পাৰে, 2 কোটিৰো হ'ব পাৰে। সেইখিনি কাম কৰিছে আৰু আমাক ইয়াত বিল্ডিং হ'ব বুলি কৈছিল, নহ'লে পঞ্চায়ত অফিচটো ইয়াৰ পৰা উঠি যাব বেলেগ গাঁৱলৈ, সেই কথাটো এটা মিছা কথা কৈছিল। কিন্তু ইয়াত অসম টাইপৰে ঘৰ হ'লে সেইটো গোটেই কথাটো মিছা কথা কয়। আমাৰ অতি মূল্যৱান মাটি, বাল্লাচা কালি দেৱালৰ এখিনি মূল্যৱান মাটি, ইয়াত আমাৰ পাৰ্কিং কৰাৰ এটা পৰিকল্পনা আছিল। গোটেই জয়ন্ত মল্ল বৰুৱাদেৱে জানে, তেখেতেও নিজে জানে যে ইয়াত এটা পাৰ্কিং কৰাৰ তেওঁ এটা ব্যৱস্থা কৰি আছিল। তাত এটা অফিচ বনাই দিলে, ইয়াত তাকো অৰ্থনিৰ্মিত অফিচ, তাকো অত্যন্ত নিকৃষ্ট মানদণ্ডৰ অফিচ এটা ইয়াত বনাই দিলে। এটাই শেষ হোৱা নাই, পইচা কিমান গুচি গ'ল কিমান আহিল সেইটো আমি একো নাজানো। দ্বিতীয়তে মোৰ আটাইতকৈ দুখ লগা এটা কাম হৈছে, আমাৰ নেতা হৈছে জয়ন্ত মল্ল বৰুৱাদেৱ, আমাৰ অতিকৈ শ্ৰদ্ধাৰ নেতা জয়ন্ত মল্ল বৰুৱাদেৱ, আমাৰ গুৰু, তেখেতে আমাৰ ৰাজনৈতিক গুৰু। আমি সেনেকৈ মানুহ জয়ন্ত মল্ল বৰুৱাদেৱক। আমি কোনো কংগ্ৰেছ AJP BJP নহয়, কিন্তু জয়ন্ত মল্ল বৰুৱাদেৱৰ ব্যক্তিত্বক আমি শ্ৰদ্ধা কৰোঁ, বেছিভাগে শ্ৰদ্ধা কৰোঁ। কোনোবাই যদি কংগ্ৰেছো কৰিছে তেওঁ জয়ন্ত মল্ল বৰুৱাদেৱক শ্ৰদ্ধা কৰে। নলবাৰী সমষ্টিত এনেকুৱা এটা তেখেতক আমি সন্মান কৰোঁ। সেই মানুহজনক কি কৰিছে, টয়লেট উদ্বোধন কৰা বুলি এখন ফলক মাৰিছে, আপোনালোকে চাই লওক সেইখন। য'ত ফলক মাৰিছে এটা কেবিনেট মন্ত্ৰী, এটা শক্তিশালী মন্ত্ৰী অসমৰ, তেওঁক এখন টয়লেট উদ্বোধন কৰা বুলি নিতুল ডেকা এখন ফলক মাৰিছে ইয়াত। সেইটো মই অপমান বোধ কৰিছোঁ। গতিকে জয়ন্ত মল্ল বৰুৱাদেৱে এই কথা জনা নাই। আপোনালোকৰ এই নিউজৰ জৰিয়তে আমি আবেদন জনাম, আপোনালোকে যাতে এই নিউজটো যেনি তেনি জয়ন্ত মল্ল বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাণত যাতে পৰে আৰু নলবাৰী জিলাৰ উপায়ুক্তৰ কাণত যাতে পৰে। গোটেই কাৰবাৰটো যাতে এটা তদন্ত হয়। আৰু এই কথাটোৱে নহয়, অফিচটোৱে নহয়, 7.5 কোটি টকাৰ ইয়াত 2 নম্বৰ পঞ্চায়তত কাম হৈছিল। 5 কোটি টকাৰ RTI মাৰি আমি নলবাৰী RTI ক্লাবে ইয়াত ডকুমেণ্টছ আনিছে। 2.5 কোটি টকাৰ এতিয়াও অহা নাই, বিভিন্ন অজুহাত দেখাই আমাক ডকুমেণ্টছ দিয়া নাই। গতিকে এইখিনি কথাও তাত আছে। আপোনালোকে এইখিনি অলপ তদন্ত কৰি ভালকৈ এটা নিউজ কৰক। আৰু তেওঁলোকে কি কৰে জানে, তেওঁলোকৰ আমাৰ নলবাৰীৰ আমাৰ 2 নম্বৰ পঞ্চায়তৰ কথা কৈছোঁ, 2 নম্বৰ পঞ্চায়তৰ দুৰ্নীতিৰ কথা ক'লে তেওঁলোকে কংগ্ৰেছ বনাই দিয়ে মানুহবিলাকক। গতিকে মই সুনীল কুমাৰ দাস, সকলোৱে নলবাৰীত জানে যে মই কংগ্ৰেছো নহয়, AJPও নহয়, মই এজন প্ৰতিবাদী মানুহ। গতিকে এইখিনি কথাও ক'লোঁ, তেওঁলোকে কিন্তু এটা চেণ্টি দিব খোজে, মানে এই হেৰি বুলি কংগ্ৰেছ বুলি চেণ্টি। ইয়াত কংগ্ৰেছ BJPৰ কথা নাই, আমি দুৰ্নীতিৰ বিৰুদ্ধে কথা কৈছোঁ। এইখিনিয়ে মই জনালোঁ। হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাদেৱে যাতে এটা হস্তক্ষেপ কৰে দুৰ্নীতিৰ বিৰুদ্ধে। এইটো হৈছে পঞ্চায়ত এলেকা, আপোনালোকে যিটো দেখুৱাই আছে এতিয়া কেমেৰাত, এইটো পঞ্চায়ত এলেকা। অৰ্থাৎ আমাৰ পুৰণ পঞ্চায়ত ঘৰ এটা আছিল, কিন্তু মাজতে আমাৰ জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই ক'লে যে ইয়াত এটা নতুন ভৱন হ'ব, নহ'লে পঞ্চায়ত অফিচটো উঠি যাব। এনেকৈ এখন ৰাজহুৱা সভা হ'ল, তাত তেওঁ ক'লে যে এটা বিল্ডিং হ'ব, ইয়াত 2 তলাৰ বিল্ডিং। গতিকে নতুন এই বিল্ডিংটোৰ কাৰণে আমাক মাটি দিব লাগে। তে বাল্লাচা কালি দেৱাল সমিতিক তেওঁ আবেদন কৰিলে। বাল্লাচা কালি দেৱালে যিহেতুকে পঞ্চায়ত অফিচটো উঠি যাব বুলি ক'লে, সেইকাৰণে যিহেতুকে গাঁৱত এটা অফিচ আছে, উঠি গ'লে বেয়া হ'ব। গতিকে আমাৰ গাঁৱৰ মানুহে মানে মন্দিৰ কমিটিৰ এই সুন্দৰ দামী মাটি এইখিনি ৰাস্তাৰ কাৰণতে এই মাটিখিনি দিলে। তেওঁ কি কৰিলে, বিল্ডিং কৰিব বুলি নকৰিলে, অসম টাইপৰ ঘৰ কৰিলে। আপোনালোকে দেখিছে অসম টাইপৰ ঘৰ আধৰুৱা, এৰুৱাই দিলে, এৰি যায়। আৰু 20-21 মানে বৰ্ষৰ এইটো ঘৰ, এই ঘৰটোৰ মানে আধৰুৱা অৱস্থাত থাকিল। তাতকৈ ডাঙৰ কথা হ'ল, ইয়াত ফলক কি আছিল, ইয়াত পইচা কিমান চেংচনিং হৈছে, কিমান খৰচ হৈছে, তাৰ ইষ্টিমেট কি আছিল, কোনো ধৰণৰ ইয়াত নাই। ফলকতো বোলে 15,000 না 25,000 টকা থাকে, সেইটোও খাই দিলে। বাকীটো যি কৰাপশ্যন হৈছে ফলকখন মাৰাৰ পইচাটোও খাই দিলে। আৰু এটা গুৰুত্বপূৰ্ণ অপৰাধ কৰিছে, আমি কেৱল ইয়াত নিতুল ডেকাৰ নামটোৱে দেখিছোঁ, আৰু কোন আছে নাজানো। ঠিকাদাৰ কোন আছে, নিতুল ডেকাক ধৰিলে তেওঁ কৈ দিব কাক দায়িত্ব দিছিল। মূল কথাটো হৈছে কি, ইয়াত জয়ন্ত মল্ল বৰুৱাদেৱে উদ্বোধন কৰে বুলি মিছা কথা এটা কৈছে। আপোনালোকে দেখিছে ফলকখন, জয়ন্ত মল্ল বৰুৱাদেৱ কেবিনেট মন্ত্ৰী, আমাৰ আদৰৰ, আমাৰ শ্ৰদ্ধাৰ, তেখেত ইয়াত অহা নাই আৰু এই ধৰণৰ কথা তেখেতে একো জনা নাই। আমি আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে জয়ন্ত মল্লৰ কাণত এই কথাখিনি পেলোৱাৰ কাৰণে আপোনালোকক এই অভিযোগটো দিলোঁ। আপোনালোকে এইখিনি দায়িত্ব ল'ব সাংবাদিক হিচাপে, যে জয়ন্ত মল্ল বৰুৱাদেৱে আমাৰ কেবিনেট মন্ত্ৰী, আমাৰ বিধায়ক নলবাৰী সমষ্টিৰ, তেখেতে একো গম নাপায় এই কথাবিলাকৰ।
তেখেতৰ গতিকে আমি এই ভিডিঅ'ৰ জৰিয়তে তেখেতৰ ওচৰতো আমি এই আবেদন জনালোঁ এই কথাটো দৃষ্টিগোচৰ কৰে আৰু নাৰায়ণ ডেকা আমাৰ আদৰৰ নেতা নাৰায়ণ ডেকা তেখেতেও যাতে এই কথাটোত অলপ হস্তক্ষেপ কৰে ইয়াৰ যাতে এটা উচিত তদন্ত হয় কিমান টকাৰ আছিল এই কাম কিয় আধৰুৱা হৈ থাকিল আৰু এনেকুৱা নিকৃষ্ট কাম হৈছে আপোনালোকে দেখিছে ফাট মেলিছে চব ৱাল টৱাল চব ফাট মেলি পৰি গৈছে আৰু বিভিন্ন ধৰণৰ এটা কোটি কোটি টকাৰ কেলেংকাৰী আছে সেইখিনি আমি গ্ৰেজুৱেলি কৈ থাকিম আজি এইখিনি কথাই ক'লোঁ যে পঞ্চায়ত ঘৰটো 2 তলা বিল্ডিং হ'ব বুলি আমাক আভুৱা ভাৰিছে আৰু অসম টাইপৰ এটা ভেকো ভাওনা ঘৰ আপোনালোকে দেখিছে এনেকুৱা পঞ্চায়ত নিকৃষ্ট কাৰবাৰ অসমত ক'তো নাই আপোনালোকে দেখিছে গতিকে এই কথাখিনি আপোনালোকক জনালোঁ আৰু বিশেষকৈ জয়ন্ত মল্ল বৰুৱাদেৱে এই কথাটোত অলপ হস্তক্ষেপ কৰক আৰু তেওঁৰ মিছা ফলক এখন মাৰিছে তেওঁ উদ্বোধন কৰা বুলি এইটো এটা মিছা কথা এই কথাটোৰ এটা তদন্ত হ'ব লাগে দুটা কাম বেয়া কৰিছে এটা কাম হৈছে নিকৃষ্ট কাম কৰিছে আৰু জয়ন্ত মল্ল বৰুৱাদেৱে উদ্বোধন কৰে বুলি মিছা ফলক এখন মাৰিছে এই দুটা কথা আপোনালোকক ক'লোঁ আৰু বিভিন্ন ধৰণৰ কেলেংকাৰী আছে 2 নম্বৰ এইখন আদৰ্শ গাঁৱৰ বিভিন্ন গেট এখন আছে আপোনালোকে দেখিছে অত্যন্ত নিকৃষ্ট হৈছে গেটখন সেইখিনিৰো তদন্ত হ'ব লাগে মুঠতে 2 নম্বৰ পঞ্চায়তৰ যিমান কাম বাল্যাচাত হৈছে বাল্যাচা মন্দিৰ কেম্পাছত তাৰে এটা উচিত তদন্ত বিচাৰিছোঁ মুখ্য সচিব মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ জিলা বিজেপি সভাপতিকে ধৰি কমিটিকে আমি সকলো কথা জনালোঁ আৰু ইয়াৰ এটা উচিত তদন্ত আমি আশা কৰিছোঁ বহুত দুখৰ কথা এইটো পঞ্চায়তৰ বিল্ডিং আপুনি ছবিয়ে মিছা কথা আপুনি দেখাই পাইছে প্ৰতিখন ৱালত ফাট আজি বিজেপি চৰকাৰে এটা কথা কয় যে দুৰ্নীতিৰ বিৰুদ্ধে আপোচ নকৰোঁ বুলি কয় হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰীয়া এটা কথাই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে আমি আপোচ নকৰোঁ আচলতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে দেখা পাব এই পঞ্চায়তটো কি অৱস্থা কি পৰ্যায়লৈ গুচি গ'ল এনেকুৱা ফাট মেলিছে আপুনি এতিয়া ভিতৰত সোমাব কেনেকৈ আপুনি হাতেৰে এৰি দিলে আপুনি মই নিজে দেখুৱাই দিছোঁ আপোনাৰ হাতেৰে এৰি দিলে মানে পাকা ফাটি যায় এইটো নিজে গম পাইছে এইটো এনেকুৱা দুৰ্নীতি হ'লে আমি নিজৰ দুখ লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ কৰিছোঁ আপুনি যদি দুৰ্নীতিৰ বিৰুদ্ধে সঁচাই আপোচ মানে নকৰে আপুনি এইটো উচিত তদন্ত দিয়ক ইয়াৰ যিখিনি নেতা পালিনতে এই কাম কৰিছে তাক উচিত শাস্তি দিয়ক এইখিনিয়ে মোৰ ক'বলগীয়া ব্যুৰো ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম